My dear viewers and learners, welcome, namaskar. Beginners English 2, Class 2, Lesson 2, Page number 40. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'ত 39 পেজলৈকে বুজোৱা হৈছিল. Let us begin. 12D. Join column A with column B to make meaningful sentences. তাৰমানে এটো হল column A, এটো হল column B. ইয়াৰ লগত জয়েন কৰিব গৈছে. মানে অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব. ইয়াত দিছে the duck is hurt. মানে এই ডাকটোৱে হাৰ্টৰ কিছু আঘাতপ্ৰাপ্ত হৈছিল and cannot fly আৰু উৰিব নোৱাৰিছিল. এইটো লগতে মিলিব. এটা মিলাই দিছে. The ducklings hurried. মানে বেগাই ক'ত গৈছে ডাকলিং? হাঁহৰ পোৱালিবোৰ towards the lake. লেকৰ লৈ গৈছিলে নাই? এইটো লগত এটি মিলিব. Next, the fox tried to catch. হিয়ালটো কি ধৰিব বিচাৰিছিলে? এই যে মাদাৰ ডাকটো হয় নাই? এইটো লগত এটি মিলিব. The mother duck. তাৰপিছত the ducklings were, ducklings কি আছিলে? খুব আনন্দিত আছিলে. were very happy. এলত এটি মিলাব. Now let us write down the complete sentences. এতিয়া আমি ইয়াত বাক্যবোৰ লিখিব গৈছে. ইয়াত যে আমি মিলালো এইটো. One is done for you. একটু এটা কৰি দিছে. আমি এদিন প্ৰথমটো কি পাইছিলো? The duck is hurt and cannot fly. তাৰপিছত আমি কি পাম? The ducklings hurried towards the lake. পিছৰটো পাম The fox tried to catch the mother duck. শেষৰটো The ducklings were very happy. Rearrange the groups of words to make meaningful sentences. Write them down in the given space. One is done for you. তাৰমানে rearrange মানে পুনৰাই কি কৈছে? মিলাব গৈছে. arrange কৰিব গৈছে. সজাব গৈছে. The groups of words. শব্দ কিছুমান দিছে সজাব গৈছে. আৰু তাৰ অৰ্থপূৰ্ণ বাক্য আমি অৰ্থপূৰ্ণ বাক্য সাজিব লাগে. আৰু ইয়াত লিখিব গৈছে. এটা কৈ দিছে the fox দিছে the mother duck tried to catch. এটা কি হ'ব? The fox tried to catch the mother duck. এটা আমি এইবোৰ কৰো. ইয়াত দিছে hurried towards the ducklings the lake. এটো কি হ'ব? সম্পূৰ্ণ বাক্যটো The ducklings hurried towards the lake. পিছতে দিছে the fox happy became. এটো কি হ'ব? হজালে প্ৰথম the fox হ'ব. The fox became happy. পিছতে আছে a trick the mother duck played. এটো কি হ'ব? The mother duck played a trick. এটা শেষৰটো he towards her ran. এটো কি হ'ব? He ran towards her. পেজত দিছে 12F. Match the sentences with the pictures. ইয়াত কিছুমান বাক্য দিছে যে এই ছবিবোৰৰ লগত মিলাব গৈছে. প্ৰথমে আমি ছবিবোৰ চাই লওঁ. এইটো এটা ছবি দিছে, এইটো দিছে, এইটো দিছে, এইটো দিছে. এটা আমি মিলাও. The ducklings were with their mother. মানে হাঁহৰ পোৱালিবোৰ ক'ত আছে? হাঁহৰ লগত আছে. তো কোনটো হ'ব বাৰু? এইটো হয় নাই? আমি ইয়াৰ লগত এইটো মিলাম. পিছত আছে the mother duck saw a fox. mother duck কি দিছে? এটা শিয়াল দেখিছিলে. এই যে mother duck শিয়ালটো দেখিছিলে. এইটোৰ লগত এইটো মিলাম. ইয়াত দিছে the fox tried to catch the mother duck. শিয়ালটোৱে কি কৰিছিলে? mother duckটোক ধৰিব বিচাৰিছিলে. এই যে ধৰিব বিচাৰিছে নাই? ইয়াৰ লগত কি কৰিব? এই পিকচাৰটো মিলিব. পিছত দিছে the ducklings hugged their mother. পিছত আছে the ducklings hugged their mother. হাগ কৰি আছে না? এইটোৰ লগত এইটো মিলিব. দেখিছে না? 42 পেজ 13A. Let's read the words from the story. এতিয়া এই হাতটোৰ পৰা আমি শব্দবোৰ পঢ়ো. Followed, hurried,
frightened, tried. 13b, read the paragraph, find the words in the paragraph that end with ed and then underline them. কি কৈছে এই প্যাৰাগ্ৰাফটো পঢ়িব গৈছে আৰু যিবিলাক শব্দৰ লগত বা ওয়াৰ্ডৰ লগত ed আছে এইবিলাক আন্ডাৰলাইন কৰিব গৈছে. Let us read. Rima liked to have rice and curd for breakfast. She shared her tiffin with her friends Tara and Sima. Rima's father helped her with gardening. On Sunday morning, she played with her friend in the field. Let us read again. Rima liked. ইয়াক আমাক কৈছিল ইডি থকা ৱাৰ্ড আন্ডাৰলাইন কৰিবলৈ, ইয়াত পালোঁ ইডি. To have rice and curd for breakfast. Rice মানে ভাত, কাৰ্ড মানে দৈ, ব্ৰেকফাষ্ট মানে পাত আহাৰ. She shared, ইয়াত ইডি আছে, ইয়াত আন্ডাৰলাইন কৰিলোঁ. Her tiffin with her friends Tara and Sima. তারা আর সীমার লগত তার টিফিন কি করে শেয়ার করে ভগাই দিয়ে. রিমাস ফাদার, রিমার দেউতা হেল্পড, ইয়াতে ইডি আছে, ইডি. হার উইথ গার্ডেনিং. অন সানডে মর্নিং শি প্লেড, ইয়াতে ইডি আছে, উইথ হার ফ্রেন্ডস ইন দ্য ফিল্ড. 13 is write down the underlined words in the given space. এতিয়া আন্ডাৰলাইন কৰা ৱাৰ্ডবিলাক ইয়াত লিখিব লাগে. আহচোন লিখো. আমি কি কি পাইছিলোঁ? লাইকড, শ্বেয়াৰ্ড, হেল্পড, প্লেড. add ed to the words and write them down. মানে কি কৈছে, ইডি এই ৱাৰ্ডবিলাকৰ লগত সংযোগ কৰি আমি শব্দ বুলি কৈছে. ফলো, ইয়ালৈ ইডি লগা লাগিব, ফলোড, FOLLOWED, ফলোড. প্লেৰ লগত ইডি লগা লাগিব, প্লেড. ৰিচৰ লগত ইডি লগা লাগিব, ৰিচড. ষ্টাৰ্টৰ লগত ইডি লগা লাগিব, started. Thanks for watching. Stay connected. Thank you so much.